হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু মই সেইটোৱে বিচাৰোঁ তোমালোকে নিজ নিজ কৰ্মক্ষেত্ৰত উন্নতিৰ জখলাডালত আৰু এখোপ আগবাঢ়ি যোৱা, লগতে মোকো লৈ যাবা। মোক নিবা কেনেকৈ? মই ভিডিঅ' দি থাকিম, তোমালোকে চাবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰি দিবা, তেতিয়াই মই আগবাঢ়ি তোমালোকৰ লগতে আগবাঢ়ি যাব পাৰিম। পোনপ্ৰথমে এটা কথা কওঁ, মই আজি ভিডিঅ' কোৱালিটিটো এইকেইদিন বহুত বেয়া হৈছে, মানে মোবাইলটো বহুত পুৰণা হৈ গৈছে, ভিডিঅ' কোৱালিটিবিলাক বহুত বেয়া হৈছে, চ' সেইটো কাৰণে ক্ষমা কৰিব। মই নতুনকৈ মোবাইল এটা ল'ম বুলি ভাবিছোঁ। কি ল'ম আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু এটা কথা কওঁ, কালি ডিম্পু বৰুৱা চেনেলটোত ডিম্পুৰ ভিডিঅ' এটা চালোঁ, বেয়া লাগিছে। ডিম্পুৰ কথাখিনি শুনি ডিজিটেল সহায় নামৰ এটা চেনেলে ডিম্পুৰ বিষয়ে অলপ বেয়াকৈ কৈছে। কথাখিনি শুনি বেয়া লাগিছে। মই ডিজিটেল অসম চেনেলটো আগতে চোৱা নাছিলোঁ, কালি চালোঁ। সেই দাদাজনৰ যি বাতৰি পৰিৱেশন কৰা প্ৰক্ৰিয়াটো বহুত প্ৰশংসনীয়, তেওঁৰ প্ৰক্ৰিয়াটো। চ' সেইটো কাৰণে দাদাজনৰ ভিডিঅ'বোৰ চাই মোৰ ভাল লাগিল। আজি কালিৰ পৰা চোৱা কৰিছোঁ। চ' দুইজনৰ মাজত মতভেদ সৃষ্টি কৰি কোনো লাভ নাই। মই ভাবোঁ যিহেতু আমি একেখন নাৰী যাত্ৰী, চ' সেইকাৰণে দুইজনে ভাল হোৱাটোৱে বিচাৰোঁ। নিজ নিজ কৰ্মক্ষেত্ৰত দুইজনে বহুত ভাল কাম কৰি আছে। কালিৰ পৰা মই দাদা চেনেলটো চাইছোঁ আৰু ডিম্পু চেনেলটো মই সদায় চাওঁৱেই, ডিম্পু বৰুৱা। চ' সেইকাৰণে দুইজনৰ মাজত মতভেদ সৃষ্টি কৰি লাভ নাই। দুইজনে ভালদৰে কথা বতৰা পাতি ভালদৰে এইবোৰ কৰি লাভ নাই। চ' সেইটোৱে ক'ব বিচাৰোঁ। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তোমালোকে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে নটিফিকেশ্যন বেল আইকনটো দবাই দিবা যাতে অন্য ভিডিঅ' দিলে পোৱা। তেনেহ'লে ব'লা বেছি দেৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি ভিডিঅ'টোৰ কাৰণে লৈছোঁ আলু দুটা এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ। এইফালে লৈছোঁ বিন, তাৰপৰা এইফালে লৈছোঁ কুন্দুলি, আৰু লৈছোঁ এইফালে ভাত কেৰেলা, আৰু এইফালে লৈছোঁ বেঙেনা এটা সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে বুট কেইটামান লৈছোঁ, আৰু এইফালে তিতা কেৰেলা আৰু পিঁয়াজ, ৰচুন এইখিনি আছে। এইখিনি মই নেদেখুৱাওঁ, সদায় দিওঁৱে, হালধি, নিমখ এইখিনি। এইটো বনাব গৈ আছোঁ মিক্স ভেজ, ঘৰতে লগা। লকডাউনৰ সময়তনো ক'ত পাব বেলেগ অন্য কিবা। মিক্স ভেজত আচলতে 5 ষ্টাৰ হোটেলত বা আপোনালোকে ৰেষ্টুৰেণ্টত খাইছে যদি পনীৰ দিয়ে লগত, এনেধৰণৰ বস্তু নিদিয়ে। চ' মইনো কেনেকৈ বনাওঁ ঘৰতে, এইবোৰ চাই থাকক। এইখিনি প্ৰায় ঘৰতে, বুটটোহে দোকানৰ পৰা কিনা, এইখিনি ঘৰতে লগা এইখিনি। চ' তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মোৰ তেল গৰম হৈ গ'ল, দি দিলোঁ পিঁয়াজ ধুনীয়াকৈ, আৰু দি দিলোঁ হালধি। সদায় দিওঁ, সেইটো নিয়ম থাকেই মোৰ। এতিয়া আৰু বেলেগ নিয়ম নাই আৰু 5 ষ্টাৰ ৰেষ্টুৰেণ্টৰ লেখীয়া। আজি দেখিলে আপোনালোকে কি কি লৈছোঁ, এইখিনি এতিয়া গোটেইখিনি একেলগে দি দিম। অন্যভাগে আপোনালোকে 5 ষ্টাৰ আনি পনীৰ দিলেহেঁতেন, বাটাৰ দিলেহেঁতেন। আজি ঘৰতে আৰু লকডাউনৰ মিক্স ভেজ ক'ত কি পাব। ৰেড চিলি দি দিলোঁ মই ইয়াত অলপ জ্বলা হ'বৰ কাৰণে, আৰু এইফালে মই এভৰিডে মছলা এটা দি দিলোঁ ইয়াতে, আৰু সোৱাদ অনুসৰি নিমখ, আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব এতিয়া যিহেতু, আৰু ভালদৰে মিক্স কৰি দিব। চাই থাকক ভিডিঅ'টো আগলৈ আৰু ধুনীয়াকৈ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিলোঁ। 15 মিনিটমান আপোনালোকে মিডিয়াম ফ্লেমত ঢাকি ৰাখিব। তো চাই থাকক ভিডিঅ'টো হ'বলৈ আৰু ধুনীয়াকৈ। চ' আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ সিজি গ'ল। ত' ফাইনেলি আজি মোৰ মিক্স ভেজ ৰেচিপিটো হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা হ'ল, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আজিলৈ ইমানেই, টাটা বাই বাই।